আপোনাৰ ফোনটো যদি কোনোবা চুৰ কৰে, চুৰৰ ফটো নিজে নিজে আপোনাৰ ইমেইলত আহি যাব। হয়, এইটো একদম পচিবল হয়। আজি মই দেখুৱাম কেনেকৈ এই ছেটিংটো অন কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো আপোনাৰ ফোন বচাব পাৰে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি ইয়াতে আপোনালোকে ক্ৰুক ক্ৰেচাৰ বুলি চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পিছত এপটো আপোনালোকে ইনষ্টল কৰি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত পাৰ্মিশ্যন বিচাৰিব। ইয়াতে আপোনালোকে পাৰ্মিশ্যন দিব লাগিব। কেমেৰা, ষ্ট'ৰ্ছ, লোকেশ্যন সকলো ইয়াতে আপোনালোকে এলাউ কৰিব লাগিব। এলাউ মানে কি, ইয়াতে বহুত অপশ্যনে আপোনালোকে এলাউ কৰি ৰাখিব লাগিব। তাৰপিছত ইয়াতে এনেবল বা ষ্টাৰ্ট প্ৰটেকশ্যনত ক্লিক কৰি ল'ব। এতিয়া যদি কোনোবাই মানে ভুলতে ইয়াতে পাছৱৰ্ড দিয়ে, তেওঁৰ ফটো আপোনাৰ মানে ইমেইলত আহি যাব বা লোকেশ্যনত ইয়াৰ পৰা আপোনালোকে ট্ৰেক কৰি ল'ব পাৰে। ইম্পৰ্টেণ্ট কথাটো হৈছে আপুনি আপোনাৰ ইমেইলটো ভালকৈ ঠিক কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ তাত ন'টিফিকেশ্যনটো পাব। আৰু ভিডিঅ'টো আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।